নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই অংকুৰ ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ বিদ্যালয়ত উপস্থিতিৰ সময় নিৰ্ধাৰণ কৰা হৈছে আমি সবিশেষ জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত B24 অসম নৰ্থ ইষ্টৰ দৰ্শকক ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে হলনি হল বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰ সময় আৰু 9 বজাত বাধ্যতামূলকভাৱে উপস্থিত হ'ব লাগিব শিক্ষকসকলৰ উপস্থিতিক লৈ এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে আৰু সকলো বিভাগৰ শিক্ষকসকললৈ সময়সূচী জাৰি কৰিছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকল থাকিব লাগিব 9 বজাৰ পৰা বিয়লি 3:25 উপস্থিত থাকিব লাগিব আৰু উচ্চতৰ মাধ্যমিক শিক্ষকসকল 9 বজাৰ পৰা বিয়লি 4 বজালৈ বিদ্যালয়ত উপস্থিত থাকিব লাগিব 31 মাৰ্চৰ ভিতৰত আধৰুৱা প্ৰশাসনিক কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে আৰু এই নিৰ্দেশনা যিসকলে অমান্য কৰে তেওঁলোকক শাস্তিৰ সন্মুখীন হ'ব বুলি প্ৰকাশ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে হলনি হল বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰ সময় শিক্ষক শিক্ষয়িত্ৰীয়ে উপস্থিত হ'ব লাগিব 9 বজাত বাধ্যতামূলকভাৱে 9 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু শিক্ষকসকলৰ উপস্থিতিক লৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে আৰু সকলো বিভাগৰ শিক্ষকসকললৈ সময়সূচী জাৰি কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকল পুৱা 9 বজাৰ পৰা বিয়লি 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব সমান্তৰালকৈ উচ্চতৰ মাধ্যমিক যিসকল উচ্চতৰ মাধ্যমিকৰ শিক্ষক আছে তেওঁলোকে পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ বিদ্যালয়ত উপস্থিত থাকিব লাগিব লগতে 31 মাৰ্চৰ ভিতৰত আধৰুৱা প্ৰশাসনিক কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে শিক্ষা বিভাগৰ পৰা এই নিৰ্দেশনা অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ কৰা হৈছে যিসকল লোকে এই নিৰ্দেশনা মানি নচলে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই নিৰ্দেশনা মানি নচলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কঠোৰভাৱে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে হলনি হল বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰ সময় 9 বজাত বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব শিক্ষকসকলৰ উপস্থিতিক লৈ এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে সকলো বিভাগৰ শিক্ষকসকললৈ সময়সূচী জাৰি কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকল থাকিব লাগিব 9 বজাৰ পৰা বিয়লি 3:25 উচ্চতৰ মাধ্যমিক শিক্ষকসকল 9 বজাৰ পৰা 4 বজালৈ থাকিব লাগিব আৰু 31 মাৰ্চৰ ভিতৰত যি সমূহ আধৰুৱা প্ৰশাসনিক কাম আছে সেই কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে 31 মাৰ্চৰ পূৰ্বে আৰু এই নিৰ্দেশনা অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰা হৈছে আমি জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো শিক্ষা বিভাগে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা অসমৰ শিক্ষক শিক্ষয়িত্ৰীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয়ত উপস্থিতিৰ সময় সলনি কৰা হৈছে 9 বজাত বাধ্যতামূলকভাৱে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত উপস্থিত হ'ব লাগিব এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে আৰু সকলো বিভাগৰ শিক্ষকলৈ সময়সূচী নিৰ্ধাৰণ কৰি দিয়া হৈছে আমি যদি চাও প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে যেন পুৱা 9 বজাৰ পৰা বিয়লি 3:25 প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকল বিদ্যালয়ত উপস্থিত থাকিব লাগিব সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকৰ যিসকল শিক্ষক আছে উচ্চতৰ মাধ্যমিকৰ শিক্ষকসকলে পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ বিদ্যালয়ত উপস্থিত থাকিব লাগিব লগতে 31 মাৰ্চৰ ভিতৰত যিসমূহ আধৰুৱা প্ৰশাসনিক কাম আছে সেইসমূহ কাম 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এই নিৰ্দেশনা যদি অমান্য কৰে তেতিয়াহ'লে যিসকল লোকে এই নিৰ্দেশনা অমান্য কৰিব তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব বুলি প্ৰকাশ কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা